অসম জাতীয় পৰিষদৰ বিগত কিছু দিনৰ পৰা 15 দিন এপক্ষেক আগৰ পৰা আমি যোগদানৰ কাৰ্যসূচী সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আয়োজন কৰিছোঁ আৰু আজি চাবুৱা লাহোৱাল সমষ্টিটো কেইবাও শতাধিক ৰাইজে আজি যোগদান কৰিছে সকলো জাতি জনগোষ্ঠী অসমৰ সকলো জাতি জনগোষ্ঠীৰ মন হৃদয়ত অসম জাতীয় পৰিষদৰ যিটো চেতনা যিটো জাতীয়তাবাদৰ আদৰ্শ সকলো হৃদয়ত শিপাইছে আৰু সকলোৱে বুজি পাইছে যে আমাৰ যিটো মূল শ্লোগান সকলোৰে সমমৰ্যাদা সকলো জাতি জনগোষ্ঠী সম অধিকাৰ আৰু সম উন্নয়ন এইটো আমাৰ মূল শ্লোগান আৰু অসমত সকলোকে লৈ স্বাভিমানী অসমীয়া মহাজাতি সত্তাৰ যিটো আদৰ্শ সেই জাতীয়তাবাদৰ যিটো চেতনা সেইটোক আমি প্ৰতিনিধিত্ব কৰিব খোজোঁ। সেইকাৰণে চাবুৱা লাহোৱাল সমষ্টিৰ আজি দিব্যজ্যোতি দত্ত এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ নেতা আছিল। তাৰপিছত বিগত নিৰ্বাচনত ৰাইজৰ দলৰ পৰা লাহোৱাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আজি তেখেতে যোগদান কৰিছে। কেইবাগৰাকীও বিজেপি আৰু এজিপিৰ বিষয়ববীয়া কৰ্মকৰ্তা যোগদান কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে। ইয়াত হিন্দীভাষী অসমীয়া ব্যক্তিসকলো যোগদান কৰিছে, চাহ জনগোষ্ঠী আদিবাসী ৰাইজ, তাৰ উপৰিও বাংলাভাষী বহু মানুহো যোগদান কৰিছে। সকলোৰে মাজত এটাই উপলব্ধি হৈছে যে এটা নিজৰ দল লাগে, আমাৰ মানুহৰ অধিকাৰৰ হকে যুঁজিব পৰা, আমাৰ মাটি ভেটি ৰক্ষা কৰিব পৰা, ভাষা কৃষ্টি সংস্কৃতিৰ হকে সদায় যুঁজিব পৰা জাতীয়তাবাদী এক ৰাজনৈতিক শক্তি বা সত্তাৰ প্ৰয়োজনীয়তা আছে আৰু সেই চিন্তা চেতনাক অসম জাতীয় পৰিষদে প্ৰতিনিধিত্ব কৰে। এই কথা ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰি অসম জাতীয় পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল হৈ বহু ব্যক্তি যোগদান কৰিছে। গতিকে মই আহি থাকিব লগা দিনসমূহত মই আশা ৰাখিম যে আমাৰ দলৰ যিসকল নেতা কৰ্মকৰ্তাই যোগদান কৰিছে তেওঁলোকেও গাঁৱে ভূঞে প্ৰতি ঘৰ মানুহলৈ সেই আদৰ্শ সেই চিন্তা চেতনা যাতে লৈ যায় আৰু প্ৰতিটো প্ৰান্তত প্ৰতিটো বুথত যাতে আমাৰ দলৰ সংগঠন শক্তিশালী কৰি গঢ়ি তুলিব পাৰে, যাতে 26ৰ নিৰ্বাচনত যাতে আমি এঘৰি যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব পাৰোঁ। দেখিবলৈ পোৱা গৈছে চাবুৱা লাহোৱাল সমষ্টিৰ বগৰীতলীয়া, য'ত এখন ঐতিহাসিক সত্ৰ আছে আৰু দাঁতিকাষৰীয়া সমগ্ৰ অঞ্চলটোত গৰাখহনীয়া এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমি সকলোৱে জানো যে ৰহমৰীয়া এটা সময়ত অতি ভয়ংকৰ আৰু ভয়াৱহ গৰাখহনীয়াই আক্ৰান্ত কৰিছিল, যাৰ ফলত বহু গাঁও নদীৰ বুকুত জাহ গ'ল। পৰৱৰ্তী দিনসমূহত কিছু প্ৰতিৰোধী ব্যৱস্থাৰ কাৰণে বহুদিন হোৱা নাছিল এনেকুৱা ভয়াৱহ পৰিৱেশ, কিন্তু এইবাৰ দেখিছোঁ পুনৰ আৰম্ভ হৈছে, অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কিছুদিনৰ আগত কৰদৈগুৰিটো মাকুম সমষ্টিৰ কৰদৈগুৰিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। গতিকে এতিয়া এই ৰহমৰীয়া অঞ্চলটো বা বগৰীতলীয়া অঞ্চলটোক ৰক্ষা কৰিবৰ কাৰণে আমাৰ চৰকাৰে যি বিশেষ ব্যৱস্থা কৰিব লাগিছিল কৰা নাই আৰু যেতিয়াই বানপানী হয় বা যেতিয়া গৰাখহনীয়া আৰম্ভ হয় তেতিয়াহে চৰকাৰৰ মনত পৰে। বিভাগীয় মন্ত্ৰীয়ে হওক বা বিভাগীয় যিসকল বিষয়ববীয়া আছে তেওঁলোকেও কেৱল মাত্ৰ সেই সময়তহে তেওঁলোক কেৱল মাত্ৰ সৰব হৈ থাকে বা কাম কাজ আৰম্ভ কৰে, আনকি মাথাউৰিৰ কাম বানপানীৰ আগে আগে কৰে। মূল লক্ষ্যটো ইয়াৰ পৰা তেওঁলোকে যাক যাক ঠিকা দিয়ে আবণ্টন কৰে, যাক ঠিকা আবণ্টন দিয়ে তেওঁলোকৰ পৰা কমিশ্যনটো লোৱাৰ তেওঁলোকৰ চিন্তাত থাকে। কিন্তু মানুহৰ ভৱিষ্যত, আমাৰ মাটি, আমাৰ সম্পত্তি এইবোৰ নদীৰ বুকুত জাহ গ'লেও তেওঁলোকৰ কোনো চিন্তাৰ কাৰণ নাই। এনেকৈ দিনে দিনে আমি দেখিছোঁ যে লাখ লাখ মানুহ গৰাখহনীয়াৰ কাৰণে বানপানীৰ কাৰণে ভূমিহীন হ'ব লগা হৈছে। হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনে কৈছে 8 লাখ মানুহ বানপানী আৰু গৰাখহনীয়াত ভূমিহীন হোৱা পৰিয়াল অসমত আছে। যোগেন মোহনে তথ্য সহকাৰে বিধানসভাত কৈছে 5,37,000। এইটো 1922 চনত 2019 চনত 2022 চনত কৈছে
2019 চনত আকৌ প্ৰমিলা ৰাণী ব্ৰহ্মই 3 লাখ কিমান হাজাৰ তথ্য দিছিল, কিন্তু দেখা পোৱা গৈছে যে তাৰ পৰা আজি দিনলৈকে বানপানী গৰাখহনীয়া প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন হৈ জীয়াই থকা মানুহ 8 লাখত অতিক্ৰম কৰিছে। কিন্তু এই ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ পিছতো আমাৰ মানুহক মাটি ভেটি দিয়া নাই। মাটি ভেটি বেলেগক দিবলৈ নাগৰিকত্ব সংশোধনী আইন আনি বিদেশীক নাগৰিকত্ব দিবলৈ উঠি পৰি লাগিছে আৰু তেওঁলোকক মাটি ভেটি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে আমাৰ দাবী অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহকে ধৰি সকলো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে আৰু এই ৰহমনীয়াৰ গৰাখহনীয়াটো স্থায়ী সমাধান কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী কৰোঁ।